সমাজ ধ্বংসকাৰী ইউটিউবাৰ বিৰুদ্ধে গোচৰ ৰুজু হৈছে সোণতলীত। এণ্ডিলাক নামৰ এপ প্ৰমোট কৰা সকলো ইউটিউবাৰ বিৰুদ্ধে হস্তম হৈছে দক্ষিণ কামৰূপৰ সোণতলীৰ সচেতন ৰাইজ। ভুৱা প্ৰতিশ্ৰুতি আৰু প্ৰলোভন দেখুৱাই এণ্ডিলাক এপৰ প্ৰমোট কৰাত অতিষ্ঠ সোণতলীবাসী। গোচৰ ৰুজু হোৱা পদকীয়াসকলে সমাজ বিৰোধী কিছুমান ভিডিঅ' বনাই সাধাৰণ ৰাইজক বিপথে পৰিচালিত কৰি আছে। শেহতীয়াভাৱে কিছুদিন ধৰি সামাজিক মাধ্যমত অনলাইন গেম প্ৰমোট কৰি যুৱ প্ৰজন্মক জুৱা খেলৰ প্ৰতি আকৰ্ষিত কৰোৱাই লাখ লাখ টকা লুটি আহিছে। তার মানে এণ্ডিলাক নামের একটা অ্যাপ আছে, ওই অ্যাপের মধ্যে গেম খেলে আমি মেলা টাকা ইনকাম করছি। বাহ, তাই নাকি? ওই এণ্ডিলাক অ্যাপের ভিতরে বহুত ধরনের গেম আছে, তার ভিতরে আমার ফেভারিট গেম হলো ড্রাগন ভার্সেস টাইগার। এখন আমি খেলাম ড্রাগন ভার্সেস টাইগারের পয়সা লাগাইলাম, এই যে জিতা গেছি গে। আচ্ছা, জিতুন এটা উইডল করবি কি করে? জিতুন এটা হ্যাঁ উইডল করা একদম ইজি। অ্যামাউন্ট ডালো সিঙ্গেল ক্লিকে ব্যাংক ট্রান্সফার। যা কবা তাই বিশ্বাস করুম না, আমার এনে বিশ্বাস না। এণ্ডিলাক অ্যাপ হলো ইন্ডিয়ার ভিতরে সবচেয়ে সুরক্ষিত গেমিং প্ল্যাটফর্ম। তো দেরি না করে আমার বাড়িতে থাকা লিংকে ক্লিক করো আর বহুত টাকা ইনকাম করো। আমার প্রোমো কোড XMG 110 ব্যবহার করো, 110 টাকা বোনাস পাও। এণ্ডিলাক অ্যাপে আইফোন 15 গিভাবে চলতেছে, কপাল ভালো থাকলে পাইতে পারো। অনলাইন গেমৰ জৰিয়তে ঘৰতে বহি লাখ লাখ টকা উপাৰ্জন কৰিব পাৰে বুলি প্ৰচাৰ চলায় আৰু যুৱক যুৱতীয়ে অনলাইনত জুৱা খেলি সৰ্বস্ব হেৰুৱায়। মাজে মাজে পদকীয়া গুণে বিভিন্ন ধৰণৰ অনলাইন গেম প্ৰমোট কৰি থাকে। বিগত কিছুদিন ধৰি এণ্ডিলাক নামৰ এটা অনলাইন গেম প্ৰমোট কৰি যুৱক যুৱতীৰ লগতে অসমৰ সকলো ব্যক্তিক গেম খেলিবলৈ বিভিন্ন ধৰণৰ প্ৰলোভন দি অবিৰাম গতিত প্ৰচাৰ কৰি আছে। গোচৰ ভিত্তিত জানিব পৰা গৈছে। আৰক্ষী প্ৰশাসনে গোচৰ ভিত্তিত কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া সময়তে লক্ষণীয়। হয়, আমি বহুদিন ধৰি চাই আছোঁ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা কিছুমান ইউটিউবাৰে নিজৰ মুনাফাৰ কাৰণে এই ছাত্ৰ ছাত্ৰী আৰু কিছুমান অঞ্চলৰ মানুহক প্ৰৰোচনা কৰি আছে, মানে উৎসাহিত কৰি আছে যে তেওঁলোকে যাতে এই জুৱা খেলৰ গেমবিলাক খেলে। সদায় মানে মোবাইল খুলিলেই আহে, এনেকুৱা অতিষ্ঠ হৈ পৰিছোঁ। আমাৰ অঞ্চলৰ বহুত মানুহে মানে কৈ আছে আপোনালোকে কিবা এটা একশ্যন লওক ইয়াৰ বিৰুদ্ধে, যে আমি মোবাইল খুলিবই নোৱাৰোঁ। মোবাইল খুলিলেই জুৱা খেলক, ইমুক গেম খেলক, তমুক গেম খেলক, ইমান টকা লাভ হ'ব, ইমান টকা আমি লাভ কৰিলোঁ। এনেকুৱা কৰি বহুত ছাত্ৰ ছাত্ৰী তথা অঞ্চলৰ বহুত মানুহক মানে জোৰোলাজোৰো কৰি পেলাইছে। তেওঁলোকক সাহায্য কৰাৰ কাৰণে আমি ছ'চিয়েল মিডিয়াত তেওঁলোকৰ বিৰুদ্ধে প্ৰতিবাদো কৰিছোঁ, কিন্তু এতিয়ালৈকে তেওঁলোকে প্ৰচাৰ কৰা বন্ধ কৰা নাই। গতিকে আমি এতিয়া আমি আইনৰ আশ্ৰয় লৈছোঁ। আজি আমি সোণতলী আৰক্ষী চকীত আহিছোঁ, আহি কেনে তেওঁলোকৰ বিৰুদ্ধে আমি এজাহাৰ দাখিল কৰিলোঁ। এইটো এজাহাৰ। আৰু যিকেইজন আমি ইউটিউবাৰ পাইছোঁ, যিকেইজনে বিশেষকৈ বেছিকৈ প্ৰচাৰ কৰি আছে, তেওঁলোকৰ ফটোসহ আমি আৰক্ষী চকীক সমজাই দিছোঁ। তেওঁলোকে যাতে বিশেষ ব্যৱস্থা গ্ৰহণ কৰে এইসকল ইউটিউবাৰৰ বিৰুদ্ধে। তেওঁলোকে সমাজখন ধ্বংস কৰিব সেনেকুৱা এটা পৰিকল্পনা লৈছে। তেওঁলোকৰ নিজৰ মুনাফাৰ কাৰণে সমাজখন ধ্বংস কৰি পেলাব। গতিকে মই অসম পুলিচ তথা DGP JP সিং ডাঙৰীয়া তথা আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ জনাইছোঁ, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক, তেওঁলোকে অতি সোনকালে এই চেঞ্চিটিভ মেটাৰত একশ্যন ল'ব লাগে আৰু এই কালপ্ৰিটকেইটাক মানে কৰায়ত্ব কৰি শাস্তি বিহিব লাগে। অসমৰ যুৱক যুৱতী, হয়, মই বিশেষকৈ অসমৰ যুৱক যুৱতীসকলক অনুৰোধ জনাওঁ যে আপোনালোকে এইসকল ইউটিউবাৰৰ প্ৰৰোচনাত ভুল নাযাব আৰু এই জুৱা খেলত লিপ্ত নহ'ব। তেওঁলোকৰ যিখিনি প্ৰচাৰ কৰি আছে এই প্ৰচাৰৰ পৰা বিৰত থাকিবলৈ আপোনালোকে এওঁলোকক বয়কট কৰক।